হয় দিবেন দা পোনপ্ৰথমে আপোনাক আমাৰ এনিভাৰ 24 তৰফৰ পৰা জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। আজি যিটো আপোনাৰ জন্ম বাৰ্ষিকী, আপোনাৰ আজি অনুভৱ কেনেকুৱা? অকণমান আমাৰতো ভাল লাগে, বহুত ৰাতিপুৱা চকু মেল খোৱাৰ পৰাই শুভেচ্ছা বাণী পায়ে আছোঁ, মানে তেনেকুৱা আৰু সেইকাৰণে ভাল লাগিছে। আজি আপোনাৰ এটা বিশেষ দিন, আৰু বিশেষ দিনত আপোনাৰ এটা ভাল লগা গীত অকণমান গুণগুণাই দিয়ক। চব গীতেই ভাল পাওঁ মই, গান বেয়া পোৱা গীত নাই। আমাৰতো ভাল লগা বহুতে আছে, বা আপোনাৰ এটা প্ৰিয় এনেকুৱা যেতিয়া আপুনি যেতিয়াই হওক বা গুণগুণাই থাকে আপোনাৰ মনৰ ভিতৰত আহে? মনৰ ভিতৰত এনেই হিন্দী গানবিলাকে বেছি বাজি থাকে, হিন্দী গান। এটা গীত কি নাম দি মাতিম, গীতটো অকণমান গুণগুণাই দিয়ক, আমাৰ যিহেতু প্ৰিয় বা ৰাইজেও ভাল পায়। সেইটো মোৰ প্ৰথম জীৱনৰ ৰেকৰ্ডিঙৰ গান আছিল, কিন্তু একো স্কেলটো নাপালে বৰ দিগদাৰ হয় গান গাবলৈ। হঠাৎ গান গাবলৈ স্কেলটো পালে ভাল হয়, এনেই গাবলৈ দিগদাৰ হয়। এনেই বাথৰুমত গোৱা আৰু ইয়াত গোৱা বেলেগ কথা। কি নাম দি মাতিম মাতিম তোমাক, নিবিড় গোপন কি যে মায়া, কি নামৰে সোণ পৰশত স্বৰ্ণালী হয় হিয়া, যি নাম দি মাতা সেই মিঠা, জীৱন মৰুৰ তুমি ছায়া, চম্পা বনৰ সুবাস লাগি উন্মনা মন হিয়া, কি নাম দি মাতিম মাতিম তোমাক। সুন্দৰ। আৰু আগলৈও আপুনি গীত গাই যাব বা পৰিকল্পনা কিবা আছে নেকি? পৰিকল্পনাটো আছিলে, বহুতে আছিলে, অকণমান পিছুৱাই গ'ল বিশেষ কাৰণত। অকণমান তাকো চাওঁ, নতুনকৈ কিবা এটা কৰিব ইচ্ছা আছে। এনেই গানটো আছেই, বহুত গান মোৰ 2000ৰ ওপৰত অকল চিনেমাৰ গানে আছে। তাৰোপৰি মই আগতে সেই CD বা কেছেটৰ যুগত মই বহুত গীত কৰিছিলোঁ, নন ফিল্ম গান। সেইবোৰ কিছুমান আছে, ইউটিউবত পাবা তোমালোকে বিচাৰিলে। কিন্তু সেই তেনেকুৱা গীত অকণমান কৰিব ইচ্ছা আছে, দুই এটা চাওঁ কিমান দূৰ পাৰোঁ। এতিয়া অকণমান পিছুৱাই গ'লোঁ কিছুমান বিশেষ কাৰণত, মানে দাদাৰো সেই ঘটনা এটা হ'ল আৰু মোৰো মিছেছ নোহোৱা হ'ল, অকলশৰীয়া নিচিনা হ'লতো, সেইকাৰণে বহুত কথাৰ কাৰণে পিছুৱাবলগীয়া হ'ল। সেইটোৱে কথা। দেখিবলৈ পাওঁ দীপেন দা, আমি বহুত সৰু থকা অৱস্থাত যিটো দীপেন দাক দেখা পাইছিলোঁ, আজিও আমি সেইজন দীপেন দাকে দেখা পাওঁ। কিবা ৰহস্য আছে নেকি আপোনাৰ? কিবা ৰহস্য একো নাই, ওপৰৰ এজনে ৰাখিছে তেনেকৈ, আৰু তেনেকৈ আছোঁ। সদায় আপুনি ডেকা হৈ থাকিব। আপোনাৰ গীত যেনেকৈ চিৰসেউজ, আপুনিও চিৰসেউজীয়া হৈ থাকিব আপোনাৰ। নাজানো এতিয়া সেইটো কিমান দিনলৈ থাকোঁ তেনেকৈ, নহয় জানো? মনটো যিহেতু আপোনাৰ ফূৰ্তিত থাকে, মনটো ফূৰ্তিতে থাকে সদায়। সদায় আৰু আপোনাৰ মই মনটো ডেকাই হৈ আছে। চবেই কয় ইমান ধেমেলীয়া ৰসাল কথা কৈ থাকে, আপোনাৰ লগত ভাল লাগে, য'তেই বহোঁ তাতে কিবা কিবি কথা কৈ থাকোঁ যে খুব ভাল পায়, আৰু তেনেকৈ ফূৰ্তি চূৰ্তি কৰি থাকোঁ আৰু সেইটো। শেষত আপুনি অসমবাসী ৰাইজক কিবা ক'ব খুজিব নেকি আজি আপোনাৰ বিশেষ দিনটোত? ৰাইজকনো কি ক'ম, ৰাইজৰ পৰা পাইছোঁহে মই বহুত পাইছোঁ, আৰু ৰাইজক সেইকাৰণে অশেষ অন্তৰৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু অন্তৰৰ আজি পৰা যিহেতু সকলোৱে আপোনাক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে, তাকে কৈছোঁ, ক'বলগীয়াতো মোৰ একো নাই। তেওঁলোকক সকলোকে মই আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ মোক এইটো শুভেচ্ছা আশীৰ্বাদ দিয়াৰ কাৰণে। সেইটোৱেই, ধন্যবাদ। নমস্কাৰ, মই অজয় ফুকন, আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক, আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ, আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।